টিংখাঙত ভেকু ভাওনাত পৰিণত হৈছে আদৰ্শ বিদ্যালয়ৰ সপোন। যোৱা ৫ বছৰে সম্পূৰ্ণ নহল দুলিয়াপাম আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য। মদ যোৱাৰ আড্ডাস্থলীত পৰিণত হৈছে আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কোঠা। ২০২০-২১ বৰ্ষতে বাগিচাখনত আবণ্টন দিয়া হৈছিল আদৰ্শ বিদ্যালয়খন, কিন্তু চৰকাৰী অৱহেলাৰ বাবে আজি কুপতি সম্পূৰ্ণ নহল নিৰ্মাণ কাৰ্য। বিদ্যালয়ৰ অভাৱত বহু দূৰলৈ শিক্ষা গ্ৰহণৰ বাবে যাব লাগে শিক্ষাৰ্থী। বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। আজি আমি অসম চাহ ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আমাৰ টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যিহেতু অসম চৰকাৰে ২০২০ আৰু ২১ বৰ্ষতে সমগ্ৰ অসমৰ চাহ বাগিচা অঞ্চলত ১১৯খন আদৰ্শ হাইস্কুল বিদ্যালয় নিৰ্মাণ কৰাৰ কথা আছিলে আৰু সেইমতে নিৰ্মাণো হৈছে আৰু ইতিমধ্যে বহুকেইখন স্কুল পাঠদানো আৰম্ভ কৰিছে। কিন্তু আমাৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত থকা হালমাৰী চাহ বাগিচাটো সেই নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ কথাৰ কাৰণে যাজু চলি আছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে একাংশই সেই যি স্থানডোখৰ লোৱা হৈছে সেই স্থানডোখৰত মানে এগ্ৰী নোহোৱাত, স্থানডোখৰ কিছুমান আপত্তি থকাত সেই স্কুলখন হ'বলৈ নিদিলে আৰু লগে লগে হালমাৰীত আপত্তি জনোৱাৰ লগে লগে সেই স্কুলখন হস্তান্তৰ কৰিলে দুলীয়াবামলৈ। কিন্তু দুলীয়াবামত আধাৰশিলা স্থাপন কৰা হ'ল, আমাৰ সন্মানীয় বিধায়ক আহিছিলে, কিন্তু আমাৰ দুলীয়াবামৰ যিজন স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীৰ আপত্তি থকাতে তেখেতে NOC নিদিয়াত দুলীয়াবামতো কিন্তু আমি সেই স্কুল বিদ্যালয় নিৰ্মাণ হোৱা দেখা নাপালোঁ। কিন্তু সেই সময়ত আমি লগে লগে অসম স্বাধীন ছাত্ৰ সন্থাই মাননীয় বিধায়কৰ লগত বহু কেইলানি আলোচনা কৰিলোঁ। আমি DC অফিচতো আলোচনা কৰিছোঁ, আমি স্কুল ইন্সপেক্টৰৰ লগতো আলোচনা কৰিছোঁ, আনকি আমি গুৱাহাটী পৰ্যন্ত গৈছোঁ যে আমাক এই আদৰ্শ বিদ্যালয়খন লাগে বুলি। কিন্তু আমাক বিধায়ক মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে যে ৫ বছৰৰ ভিতৰতে আদৰ্শ বিদ্যালয়ত নিৰ্মাণ কৰা হ'ব বুলি। কিন্তু পৰিতাপৰ বিষয় আজিলৈকে ইয়াত একো আধাৰশিলা নহ'ল। আপোনালোকে চাব পাৰিব আজি এই ঠাইডোখৰ জংঘল হৈ আছে, আজি হয়তো ইয়াত বাঘে আশ্ৰয় লৈছে। কিন্তু আমি আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ আমাৰ সন্মানীয় বিধায়কক আমি আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ যি এই আদৰ্শ বিদ্যালয় নিৰ্মাণৰ ব্যৱস্থা কৰক আৰু আমাৰ যি ওচৰ পাজৰ দুলীয়াবাম হালমাৰী বা ওচৰ পাজৰ ছাত্ৰ ছাত্ৰীসকল সেই ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ বাবে সুবিধা প্ৰদান কৰক। টিংখাঙত ভেকু ভাওনাত পৰিণত হৈছে আদৰ্শ বিদ্যালয়ৰ সপোন। যোৱা ৫ বছৰে সম্পূৰ্ণ নহল দুলিয়াপাম আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য। মদ যোৱাৰ আড্ডাস্থলীত পৰিণত হৈছে আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কোঠা। ২০২০-২১ বৰ্ষতে বাগিচাখনত আবণ্টন দিয়া হৈছিল আদৰ্শ বিদ্যালয়খন, কিন্তু চৰকাৰী অৱহেলাৰ বাবে আজি কুপতি সম্পূৰ্ণ নহল নিৰ্মাণ কাৰ্য। বিদ্যালয়ৰ অভাৱত বহু দূৰলৈ শিক্ষা গ্ৰহণৰ বাবে যাব লাগে শিক্ষাৰ্থী। বিদ্যালয়খনৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰাৰ দাবী উত্থাপন কৰিছে চাহ জনজাতি ছাত্ৰ সন্থাই। আজি আমি অসম স্বাধীন ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে আমাৰ টিংখাং সমষ্টিৰ সন্মানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বৰা ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিব বিচাৰিছোঁ, যিহেতু অসম চৰকাৰে ২০২০ আৰু ২১ বৰ্ষতে সমগ্ৰ অসমৰ চাহ বাগিচা অঞ্চলত ১১৯খন আদৰ্শ হাইস্কুল বিদ্যালয় নিৰ্মাণ কৰাৰ কথা আছিলে আৰু সেইমতে নিৰ্মাণো হৈছে আৰু ইতিমধ্যে বহুকেইখন স্কুল পাঠদানো আৰম্ভ কৰিছে। কিন্তু আমাৰ খোৱাং উন্নয়ন খণ্ডৰ অন্তৰ্গত থকা হালমাৰী চাহ বাগিচাটো সেই নিৰ্মাণৰ বাবে আধাৰশিলা স্থাপনৰ কথাৰ কাৰণে যাজু চলি আছিলে। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে একাংশই সেই যি স্থানডোখৰ লোৱা হৈছে সেই স্থানডোখৰত মানে এগ্ৰী নোহোৱাত, স্থানডোখৰ কিছুমান আপত্তি থকাত সেই স্কুলখন হ'বলৈ নিদিলে আৰু লগে লগে হালমাৰীত আপত্তি জনোৱাৰ লগে লগে সেই স্কুলখন হস্তান্তৰ কৰিলে দুলীয়াবামলৈ। কিন্তু দুলীয়াবামত আধাৰশিলা স্থাপন কৰা হ'ল, আমাৰ সন্মানীয় বিধায়ক আহিছিলে, কিন্তু আমাৰ দুলীয়াবামৰ যিজন স্বত্বাধিকাৰী সেই স্বত্বাধিকাৰীৰ আপত্তি থকাতে তেখেতে NOC নিদিয়াত দুলীয়াবামতো কিন্তু আমি সেই স্কুল বিদ্যালয় নিৰ্মাণ হোৱা দেখা নাপালোঁ। কিন্তু সেই সময়ত আমি লগে লগে অসম স্বাধীন ছাত্ৰ সন্থাই মাননীয় বিধায়কৰ লগত বহু কেইলানি আলোচনা কৰিলোঁ, আমি DC অফিচতো আলোচনা কৰিছোঁ, আমি স্কুল ইন্সপেক্টৰৰ লগতো আলোচনা কৰিছোঁ, আনকি আমি গুৱাহাটী পৰ্যন্ত গৈছোঁ যে আমাক এই আদৰ্শ বিদ্যালয়খন লাগে বুলি। কিন্তু আমাক বিধায়ক মহোদয়ে প্ৰতিশ্ৰুতি দিছিলে যে ৫ বছৰৰ ভিতৰতে আদৰ্শ বিদ্যালয়ত নিৰ্মাণ কৰা হ'ব বুলি। কিন্তু পৰিতাপৰ বিষয় আজিলৈকে ইয়াত একো আধাৰশিলা নহ'ল। আপোনালোকে চাব পাৰিব আজি এই ঠাইডোখৰ জংঘল হৈ আছে, আজি হয়তো ইয়াত বাঘে আশ্ৰয় লৈছে। কিন্তু আমি আপোনালোকৰ মাধ্যমেদি পুনৰবাৰ আমাৰ সন্মানীয় বিধায়কক আমি আহ্বান জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে আমাৰ যি এই আদৰ্শ বিদ্যালয় নিৰ্মাণৰ ব্যৱস্থা কৰক আৰু
আমাৰ যি ওচৰ পাজৰ দুলীয়াবাম শালমাৰী বা ওচৰ পাজৰ ছাত্ৰ ছাত্ৰীসকল সেই ছাত্ৰ ছাত্ৰীসকলক পাঠদানৰ বাবে সুবিধা প্ৰদান কৰক।